নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ আগষ্ট মাহৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দি লওঁ আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আগষ্ট মাহৰ ভেকেঞ্চি আলোচনা কৰিম। আৰু যোৱা পৰহি আমি আলোচনা কৰিছিলোঁ আগষ্ট মাহৰে ভালেকেইটা ভেকেঞ্চি গ্ৰেড 3 গ্ৰেড 4। যদি এতিয়াও চোৱা নাই চাব পাৰে। 10 পাছ 12 পাছৰ ভেকেঞ্চি আছে। ৱাটাৰ বটল কোম্পানী, কেম্পা ৱাটাৰ বটল, মেডিচিন কোম্পানী, এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে, যেতিয়া মই দিওঁ আপোনালোকৰ আপডেটবোৰ যাতে ৰেগুলাৰ পাই থাকে। আগষ্ট মাহৰ ভেকেঞ্চি আপোনালোকৰ আহিছে, নতুন নিযুক্তি। বিলিং জব থাকিব, এছিষ্টেণ্ট জব, চেলছৰ জব থাকিব। কোনো পৰীক্ষা দিব নালাগে। যদি শ্বৰ্ট লিষ্টেড কৰা হয় পিছলৈ ইণ্টাৰভিউ কাৰণে মাতা হ'ব, আৰু ইণ্টাৰভিউটো ভাল হ'লে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা যদি বিৰত থাকে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে কালাৰ কোটেড ৰুফিং চিট মেনুফেকচাৰিং কোম্পানী এটাৰ পৰা ভেকেঞ্চি। পজিশ্যনটো হ'ল আপোনালোকৰ ৰোলটো হ'ব চেলছ অফিচাৰৰ ভেকেঞ্চি। লোকেশ্যন বৰপেটা ৰোড আৰু বঙাইগাঁও। ডিপাৰ্টমেণ্ট চেলছ আৰু মাৰ্কেটিং। এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছ বাই 3 বছৰৰ ভিতৰত যাৰ যাৰ এক্সপিৰিয়েঞ্চ আছে বিল্ডিং মেটেৰিয়েল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত সিহঁতে পাৰিব। ৰুফিং চিট, AAC ব্লক, TMT চিমেণ্ট পাইপছ আৰু পেইণ্টছ। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন SSLC। আৰু অসমৰ ডমিচাইল হ'ব লাগিব। লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। নিজৰ এখন 2 হুইলাৰ হ'ব লাগিব আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। চেলাৰী 15,000 to 16,000 পাৰ মান্থ। লগতে ইনচেণ্টিভৰ সুবিধা থাকিব। লগতে TA দিয়ে আৰু আদাৰ এলাৱেঞ্চেছখিনি থাকিব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। মেইল ID তলত দিয়া হৈ আছে। আপোনাৰ যদি 12 পাছ বা গ্ৰেজুৱেশ্যন আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। মেইল ID তলত দিয়া আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে। আৰু এই তিনিটা লোকেশ্যন, কোনটো লোকেশ্যনত চাকৰি কৰিব খোজে, বৰপেটা ৰোড নে বঙাইগাঁৱত, সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি গজৰাজ কেণ্টিনৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। আৰু লোকেশ্যনটো দিয়া নাই। গজৰাজ কেণ্টিন আপোনালোকৰ তেজপুৰতে আছে চাগে। তাতে গজৰাজৰ বহুতকেইটা আপোনালোকৰ আছে ডিপাৰ্টমেণ্ট আছে। মষ্ট প্ৰবেবলি তেজপুৰতে আপোনালোকৰ পষ্টিংটো হ'ব লাগে। বিলিং ক্লাৰ্ক আৰু বিলিং এছিষ্টেণ্ট। বিলিং ক্লাৰ্কৰ কাৰণে 3টা ভেকেঞ্চি, মিনিমাম কোৱালিফিকেশ্যন 12 পাছ, আৰু বিলিং এছিষ্টেণ্টৰ এটা ভেকেঞ্চি, এইটো কাৰণে 10 পাছ। চ' যাৰ কোৱালিফিকেশ্যনখিনি আছে মেইল কৰক 15 ছেপ্টেম্বৰৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি MIS কাম চেলছ কৰ্ডিনেটৰ ভেকেঞ্চি, পাণবজাৰ, গুৱাহাটী, আছাম। এইটো কাৰণে আপোনালোকৰ প্ৰিপেয়াৰ কৰিব লাগিব MIS ৰিপৰ্ট ফৰ মেনেজমেণ্ট, ৱৰ্ক ক্ল'জলি উইথ চেলছ টিম আৰু প্ৰভাইড টাইমলি ৰিপৰ্ট। প্ৰিপেয়াৰ কৰিব লাগিব ছাপৰ্টিং ৰিপৰ্ট ফৰ মান্থলি MIS, মেনেজ ভেৰিয়াছ ডাটাবেছ আৰু ৰিপৰ্ট। প্ৰিপেয়াৰ আৰু আপডেট কৰিব লাগিব চেলছ ডাটা ডেছবৰ্ড, আৰু ট্ৰেক কৰিব লাগিব চেলছ পাৰফৰ্মেঞ্চ। এনালাইজ আৰু ৰিপৰ্ট কৰিব লাগিব মেনেজমেণ্ট ৰেগুলাৰলি, আৰু কোঅৰ্ডিনেট কৰিব লাগিব উইথ বিজনেছ ফৰ ডাটা। ষ্ট্ৰং ফ'ল' আপ আৰু কোঅৰ্ডিনেশ্যন স্কিলখিনি হ'ব লাগিব। আৰু মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন যদি আছে এপ্লাই কৰিব পাৰিব। আৰু ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ, এছামিছ আৰু হিন্দী লেংগুৱেজত। 1 to 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব MISত কাম কৰা। আৰু ৱেল ভাৰ্চেছ হ'ব লাগিব কম্পিউটাৰ আৰু MS অফিচ, স্পেচিয়েলি MS এক্সেল। এজ লিমিট 22 to 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। জেণ্ডাৰ মেল ফিমেল দুটাই পাৰিব। ৱৰ্কিং নলেজ হ'ব লাগিব টেলি, ERP আৰু আন যোনবোৰ ছফ্টৱেৰ আছে এইবোৰৰ ওপৰত। চেলাৰী আপোনালোকৰ 15,000 হ'ব। লগতে PF, ESIC আৰু ইনচেণ্টিভৰ সুবিধা থাকিব। চ' মেইল ID তলত দিয়া হৈ আছে। 8 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি বেটাৰ পাৱাৰ ছাৰ্ভিচ প্ৰাইভেট লিমিটেড, ছাৰ্ভিচ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে। এইটো কাৰণে জেনেৰেট কৰিব লাগিব AMC আৰু বিজনেছ ছাৰ্ভিচ। লগতে প্ৰিপেৰেশ্যন কৰিব লাগিব কোটেশ্যন আৰু বিলিং। লগতে ফ'ল' আপ কৰিব লাগিব আপোনালোকৰ কাষ্টমাৰ পে'মেণ্ট। লগতে বিল্ড আৰু মেইনটেইন কৰিব লাগিব আপোনালোকৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এটা। চ' পঢ়ি ল'ব পাৰে। 1 to 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব চেলছত কাম কৰা। ইঞ্চুৰেঞ্চ ছাৰ্ভিচ চেলছ হ'লে প্ৰেফাৰেঞ্চটো দিব। লগতে গুড কম্পিউটাৰ নলেজ, 2 হুইলাৰ হ'লে প্ৰেফাৰেঞ্চটো দিব। লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু নেগচিয়েবল স্কিল হ'ব লাগিব। চেলাৰী আপ টু 25,000 পাৰ মান্থ বেষ্ট অন এক্সপিৰিয়েঞ্চ। আৰু লাষ্ট ড্ৰ চেলাৰী মেইল ID দিয়া হৈ আছে। 9 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়
জনোৱা হ'ব নে ভেকেঞ্চি এখন প্ৰি স্কুলৰ পৰা আহিছে লাচিতনগৰ গুৱাহাটীৰ পৰা আৰু শিক্ষকৰ ভেকেঞ্চি মিনিমাম গ্ৰেজুৱেশ্যন লগতে যদি BEdটো আছে প্ৰেফাৰেন্সটো দিয়া হ'ব সো ফোন নম্বৰ দিয়া হৈ আছে ফোন কৰি গৰিখিনি ডিটেইলছ সুধি ল'ব পাৰিব 7 আগষ্টৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি ইয়েছ বেংক বেলতলা ব্ৰাঞ্চৰ পৰা আহিছে সেলছ অফিচাৰ ভেকেঞ্চি গ্ৰেজুৱেশ্যন মেন্ডেটৰী আৰু এক্সপিৰিয়েন্স মিনিমাম 1 ইয়াৰৰ পৰা ম্যাক্সিমাম 2 ইয়াৰ্স ইন ফাইনেন্স বেংকিং সেক্টৰ আৰু এইটোৰ যদি অৰিজিনাল কপিখন লাগে আমাৰ গ্ৰুপত পাই যাব WhatsApp যোনটো গ্ৰুপ আছে গ্ৰুপটো যদি এতিয়া জয়েন কৰে ডেসক্ৰিপচনৰ লিংকবোৰ পাই যাব গ্ৰুপটো জয়েন কৰিব আপোনাৰ সুবিধা হ'ব যেহেতু আমি ভিডিও নমৰালে গ্ৰুপতে গটেবোৰ আপডেট দি থাকা হয় আপোনালোকৰ ৰেসপন্সিবল যেনেকুৱা ড্ৰাইভ সেলছ আৰু বিজনেছ গ্ৰোথ ফৰ বেংকিং প্ৰডাক্ট লগতে একুৱেৰ কৰিব লাগিব নতুন ক্লায়েন্ট আৰু বিল্ড ষ্ট্ৰং লং টাৰ্ম ৰিলেশ্যন লগতে ক্ৰছ সেল ফাইনান্সিয়েল প্ৰডাক্ট টু মিট ব্ৰাঞ্চ টাৰ্গেট স্যালাৰি কম্পেনসেশন গটেখিনিৰে সুবিধা থাকিব মেইল আইডি তলত দিয়া হৈ আছে আৰু 7 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি CSC কাহিলিপাৰা চেণ্টাৰৰ পৰা ভেকেন্সি কম্পিউটাৰ ফেকাল্টি এটো কাৰণে আপোনালোকৰ BCA বা MCA হলে এপ্লাই কৰিব পাৰিব লগতে যদি গ্ৰেজুৱেশ্যন আছে তেতিয়া হলে তাৰ লগতে যদি PGDCA কৰা হৈ আছে তেতিয়াও পাৰিব সো মেইল আইডি ফোন নম্বৰ দিয়া আছে যোগাযোগখিনি কৰক 8 আগষ্টৰ ভিতৰত নে ভেকেন্সি বিনোদ নিশন আপোনালোকৰ গুৱাহাটী লালুনগাঁও বেতকুছিৰ পৰা আহিছে অটোমোবাইল সেলছ মেনেজাৰ আৰু অটোমোবাইল সেলছ কনসালটেন্ট এইকেইটা কাৰণে গ্ৰেজুৱেশ্যন লগতে আপোনালোকৰ অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব ফোন নম্বৰ ইমেইল আইডি দিয়া আছে যোগাযোগখিনি কৰক যদি কোৱালিফিকেশনখিনি আছে গতে 8 আগষ্টৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লোৱাৰ আসাম হস্পিটেল ৰিসাৰ্চ সেন্টাৰ বঙাইগাঁৱৰ পৰা ভেকেন্সি টাইপিষ্ট ৰেডিঅলজি ডিপাৰ্টমেন্টৰ দুটা ভেকেন্সি হাউসকিপিং ষ্টাফ লিনিয়েন মেনেজমেন্ট 4টা ভেকেন্সি মাৰ্কেটিং কনসালটেন্ট 10টা ভেকেন্সি ফৰ কোকৰাঝাৰ বৰপেটা আৰু গোৱালপাৰা আৰু ধুবুৰী আৰু চিৰাং এক্সপেৰিয়েন্স ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব স্যালাৰি নেগোচিয়েবল হ'বলৈ গৈ আছে আপোনালোকৰ ফোন নম্বৰ ইমেইল আইডি দিয়া হৈ আছে যোগাযোগখিনি কৰক আপোনালোকৰ হাউসকিপিংৰ কাৰণে মোষ্ট প্ৰবেবলি 12 পাছ বা হোটেল মেনেজমেন্ট আৰু মাৰ্কেটিং কনসালটেন্টৰ কাৰণে গ্ৰেজুৱেশ্যন হলে এপ্লাই কৰিব পাৰে বা ফোন কৰি ল'ব ফোন কৰি ল'লে গটেখিনি ডাউট ক্লিয়াৰ হৈ যাব নে ভেকেন্সি আপোনালোকৰ আহিছে নৰ্থ ইষ্ট কেৰিয়াৰ প্ৰাইভেট লিমিটেড ট্ৰান্সপোৰ্ট অপাৰেশনৰ ভেকেন্সি এক্সিকিউটিভৰ ভেকেন্সি সোনাপুৰ আসাম স্যালাৰি আপ টু 5 লাখ পাৰ এনাম লগতে হ্যান্ডেল কৰিব লাগিব আপোনালোকৰ ট্ৰাক অপাৰেশন ড্ৰাইভাৰ ৰুট প্লেনিং আৰু ডেইলি ভেহিকল মুভমেন্ট 2 to 3 years এক্সপেৰিয়েন্স লাগিব ট্ৰান্সপোৰ্টেশন বা ফ্লিট অপাৰেশনত কাম কৰা লগতে প্ৰেক্টিকেল গ্ৰাউণ্ড লেভেল এক্সপেৰিয়েন্স টিম হেন্ডলিং আৰু এডমিনিষ্ট্ৰেশ্যন ৱৰ্ক ৰিকুৱাৰ্ড গ্ৰেজুৱেশ্যন হ'ব লাগিব কোৱালিফিকেশন মেইল আইডি তলত দিয়া হৈ আছে 8 আগষ্টৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি তিনসুকীয়াৰ পৰা আহিছে শিক্ষা গুৰুকুল PGD ভেকেন্সি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ সাবজেক্ট এটা মই কৈ দিছো সোশ্যাল সায়েন্স হিষ্ট্ৰি পল সায়েন্স এইকেইটা কাৰণে যে পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ ভেকেন্সি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব কনসাৰ্ন সাবজেক্টত লগতে BEd প্ৰেফাৰেন্স দিব যদি ৰেসিডেন্টাল শিক্ষক হয় মানে ৰেসিডেন্টত যদি থাকাৰ ইচ্ছুক হয় হিহঁতক প্ৰেফাৰেন্সটো দিয়া হ'ব ডেন্স টিচাৰ ভেকেন্সি এটো কাৰণে ডেন্সৰ ডিপ্লোমা ড্ৰাম ইনষ্ট্ৰাক্টৰ এটো কাৰণে ডিপ্লোমা হ'লে হ'ল আৰু ভোকাল মিউজিক টিচাৰৰ ডিপ্লোমা বা ডিগ্ৰী কৰা হ'লে হ'ল মিউজিকৰ ওপৰত সো মেইল আইডি তলত দিয়া হৈছে ফোন নম্বৰ দিয়া হৈছে 7 দিনৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি এখন CBSE স্কুলৰ ভেকেন্সি গুৱাহাটীৰ অফিস এচিষ্টেন্টৰ ভেকেন্সি স্যালাৰি নেগোচিয়েবল ফ্ৰেছাৰ্ছ কিন এপ্লাই কোৱালিফিকেশন গ্ৰেজুৱেশ্যন প্লাস আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা এখন হ'লে হ'ল DCA বা PGDCA ফোন নম্বৰ ইমেইল আইডি দিয়া হৈছে 7 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে বিবেকানন্দ একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল বেলতলা তিনিআলি ভগদত্তপুৰ অমৰনাথ পথ আজি ইন্টাৰভিউ আছে যেহেতু আজি ইন্টাৰভিউ আছে যোৱাকালি আমি WhatsApp গ্ৰুপত দি দিছো হেতু কাৰণে গ্ৰুপবোৰ জয়েন কৰিলে আপডেটবোৰ পাই থাকিব ফেকাল্টিৰ ভেকেন্সি ইকোনমিক্স মেথছ ইংলিশ আৰু সায়েন্স ফ্ৰেছাৰ্ছ কিন এপ্লাই 10টা পৰা 2টা বলে ইন্টাৰভিউ হ'ব ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰক নে ভেকেন্সি ইন্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ বঙাইগাঁৱৰ ভেকেন্সি PGD ফিজিক্সৰ ভেকেন্সি পোষ্ট গ্ৰেজুৱেশ্যন অৰ ৰিলেভেন্ট সাবজেক্ট উইথ BEd স্যালাৰি নেগোচিয়েবল ফোন নম্বৰ দিয়া নাই ডাইৰেক্ট মেইল আইডি দিয়া হৈছে 8 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো যদি ভিডিওটো চাই ভাল লাগিল কাইন্ডলি এটা লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱী বা ঘৰৰ কোনোবা যদি চাকৰি বিচাৰি আছে প্ৰাইভেট শেয়াৰ কৰক ভিডিওটো শেয়াৰ কৰিলে হিহঁতে খবৰবোৰ পাব আৰু আৰামছে এপ্লাই কৰিব আমাৰ ভিডিওত কোনো আপোনালোকৰ যোনবোৰ জব দিয়া হয় কত 1 টকাও দিব নালাগে কোনোবা যদি ফিজ খোজে মোক ডিটেইলছ দিব যদি এটো ইন্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰছে যদি ফিজ খোজে মোক লিখি দিব দাদা ইন্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ আপুনি যোনটো এড দিছিলে জব নম্বৰ 14 আজি ডেট 5 আগষ্টৰ যোনটো এড দিছিলে তাতে মোক পইচা খুইছে তাৰ পৰা আপুনি একচন লয় তেতিয়া মই একচন ল'ব পাৰিম যদি আপুনি ডাইৰেক্ট লিখি দিয়ে দাদা বেলেগ চেনেলৰ পৰা চাইছো তাতে আপোনাৰ পইচা খুইছে মই তাৰ ওপৰত কোনো একচন ল'ব নোৱাৰিম
যেটো আপুনি বেলেগ চেনেলৰ পৰা চাইছে তো সেইটো কাৰণে সেইবোৰ কমেন্ট নকৰিব কাইন্ডলি বা ডাইৰেক্ট লিখি নিদিব যাতে পইচা ঘূৰিছে বহুতক মই পিছলৈ ফুটাৰ পিছত গম পাওঁ যে বেলেগ চেনেলৰ পৰা চাইছে আৰু তাতে পইচা ঘূৰিছে যেটো আমাৰ চেনেলটো আপুনি জানে বহুত পুৰণি চেনেল আমি গোটেইবোৰ জব ভেৰিফাই কৰা হয় সেইটো কাৰণে ৰেগুলাৰ ভিডিও দিয়া নহয় ভেৰিফাই কৰিহে জববোৰ দিয়া হয় সেইটো কাৰণে আমাৰ ভিডিও চাওক নিশ্চয় এদিন নহলে এদিন জব পাবই বহুতে জব পাই মই কমেন্টবোৰ দিয়ে থাকো আমাৰ গ্ৰুপত বা ভিডিওত আপোনালোকে পাব আৰামছে এপ্লাই কৰক যদি কোৱালিফিকেশ্যন আছে আজিলৈ মানে আৰু গ্ৰুপবোৰ জয়েন কৰি ল'ব কাইন্ডলি কাইলৈ লগ পাম কাইলৈ নহয় পৰহি আৰু লগ পাম একে টাইমত একে চেনেলত